শ্রীকৃষ্ণাই নমঃ। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে এইবাৰ ৰাস পূৰ্ণিমাৰ এদিন আগত আপোনালোকে এই দুটা বস্তু যদি ঘৰলৈ আনে তেতিয়াহ'লে আপোনালোকৰ চাকৰিৰ পৰা ব্যৱসায় বাণিজ্য সকলোবোৰ যি ভাবি আছে সকলোবোৰ হ'ব। মাথো আপোনালোকে দুটা বস্তু নিজৰ গৃহত প্ৰৱেশ কৰাব লাগিব। বন্ধু বান্ধৱীসকল, আমি বহুতো ইনকাম কৰোঁ বা ইনকাম নকৰোঁ, আমাৰ ধন টকা পইচাবিলাক জমা হৈ নাথাকে। অইন মানুহ দেখিলে যে তেওঁলোকে কামো নকৰে, তেওঁলোকৰ ধনী হৈ যায় আছে, তেওঁলোকৰ টকাবিলাক জমা জৰি হৈ আছে, আমি যিমানেই ইনকাম কৰোঁ সিমানেই খৰচ হৈ যায়। বন্ধু বান্ধৱীসকল, কি কাৰণত হয় আজি সকলোবোৰ কথা আপোনালোকক ক'ম। আপোনালোকে শুনি এইখিনি নিয়ম ঘৰখনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব, কাৰণ প্ৰয়োগ কৰিলেহে বস্তুটো আপোনালোকে সুফল লাভ কৰিব। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণই গীতাত উল্লেখ কৰিছে যে এইবাৰ ৰাস পূৰ্ণিমাৰ দুদিন আগত বা এদিন আগত মহিলাসকলে নতুন সেন্দুৰ কিনিব, কাৰণ আপোনালোকে যি আগত ইউজ কৰি আছিলে পুৰণা সেন্দুৰ সেইখিনি আপোনালোকে ক'ৰবাত পেলাই দিব আৰু নতুন সেন্দুৰ আনি আপোনালোকে নিজৰ স্বামীৰ হকে শুভ হওক বুলি ধন দৌলত সকলোবোৰ গৃহত প্ৰৱেশ কৰক বুলি আপোনালোকে সেই সেন্দুৰ গা পা ধুই কপালত ল'ব। বন্ধু বান্ধৱীসকল, একচুৱেলি ৰাসলীলা কি কাৰণত হয় আপোনালোকে জানেনে? এই ৰাসলীলা হৈছে 16,000 গোপিনীৰ লগত ভগৱান শ্ৰীকৃষ্ণই নিবাস কৰে। এই পূৰ্বৰ জন্মত যিবিলাক তেওঁ কাৰণে বহু ইচ্ছা কৰি আছিল এই ৰাসৰ যিটো লীলা কৰিলে ভগৱান শ্ৰীকৃষ্ণই, তেওঁ 16,000 গোপিনীক হিচাপে স্বীকৃতি দিছিল আৰু সিয়াৰ কাৰণেই ভগৱান শ্ৰীকৃষ্ণই বিবাহ কৰাইছিল 16,000 গোপিনীক। গতিকে আপোনালোকে নিজৰ সংসাৰখন আৰু ভাল কৰিবলৈ নতুন সিন্দুৰ নিজৰ স্বামীৰ হকে নিজে পালত সানি ল'ব। আৰু এই ৰাসলীলা চলি থকা সময়ত আপোনালোকে ধাৰুৱা জীৱনতো নহ'ব, আপোনালোকে নিজৰ টকা পইচা কাৰোকে ধাৰ নিদিব আৰু নানিব। বন্ধু বান্ধৱীসকল, এইবাৰ ৰাসলীলা ভগৱান শ্ৰীকৃষ্ণই কৈছে যে গীতাত আপোনালোকে টকা ধাৰে দিলে আপোনালোকৰ সঞ্চিত ধনবোৰ গুচি যোৱাৰ বহুতো চান্স থাকে। গতিকে আপোনালোকে যাতে এইবাৰ ৰাসলীলাত টকা কাকো ধাৰত নিদিয়ে বা নানেও। বন্ধু বান্ধৱীসকল, এইখিনি নিয়ম যদি আপোনালোকে সঘনাই কৰে, ৰাসৰ সময়ছোৱা পৰ্যন্ত আপোনালোকৰ কপাল ফুলিব, ধনী হ'বলৈ আপোনালোকৰ বেছি দিন আৰু নেলাগে।